আজিৰ এই ভিডিঅ'টিত ৰিজনিংৰ হাৰ্ড লেভেলৰ কেইটামান কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছো অৰ্থাৎ ইয়াৰ আগত মই দুটা ভিডিঅ' আপলোড কৰিছিলো এটা আছিল ইজি লেভেলৰ একেবাৰে ইজি কেইটামান কুৱেশ্যন আমি আলোচনা কৰিছিলো তাৰ পিছৰ ভিডিঅ'ত আমি মিডিয়াম লেভেলৰ কেইটামান কুৱেশ্যন আলোচনা কৰিছিলো আজিৰ এই ভিডিঅ'টিত হাৰ্ড লেভেল অৰ্থাৎ আগৰ কেইটাতকৈ অলপমান টান কুৱেশ্যন ঠিক আছে কুৱেশ্যন আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা আৰু যদি তোমালোকে ভিডিঅ'টো চাই ভাল পোৱা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু-বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা আৰু মনোযোগেৰে চাবা তেতিয়া তোমালোকে ভালদৰে বুজি পাবা সো ফাৰ্স্ট কুৱেশ্যনটো আছিল যে লুক এট দিস সিৰিজ এটা আমাক সিৰিজ দিছে সেই সিৰিজটো লৈ আমাক মন কৰিবলৈ দিছে সিৰিজটো আমাক আৰম্ভণি দিছে 3 নেক্সট দিছে আমাক 7 নেক্সট দিছে 15 নেক্সট 31 নেক্সট দিছে 63 হোৱাট নাম্বাৰ শুড কাম নেক্সট ইয়াৰ পিছত কি বহিব খুদিছে ঠিক আছে এই সিৰিজটো যদি আমি সম্পূৰ্ণ কৰিবলৈ যাও তেতিয়া ইয়াৰ পিছত কি বহিব আমাক খুদিছে অপচন এ সোৱা এ আছিল 92 বি 115 সি আছিল 127 আৰু অপচন নম্বৰ ডি দিয়া আছিল 131 গতিকে চেষ্টা কৰা প্ৰথমে তোমালোকে আনসাৰটো উলিয়াবৰ কাৰণে আৰু যদি পাৰিছা ইয়াৰ আনসাৰটো আমাক কমেন্ট সেকশনত জনোৱা ইয়াতে সোৱা কি কৰা হৈছে তোমালোকে সোৱা প্ৰথমতে আমি এনেকুৱা ধৰণৰ যেতিয়া কুৱেশ্যন দিয়ে আমি কি কৰিব লাগে আমি ধুনীয়াকৈ লিখি ল'ব লাগে আমাক কি কি ইয়াতে দি থোৱা আছে যেনে ইয়াত আমাক দিছিলে 3 লিখি ললো আমি নেক্সট দিছিলে আমাক 7 নেক্সট দিছে আমাক 15 নেক্সট দিছে আমাক 31 নেক্সট দিছে আমাক 63 ইয়াৰ পিছত কি বহিব সুধিছে গতিকে ফাৰ্স্ট আমি কি চাব লাগিব এই সংখ্যাবোৰ বা বঢ়া কমা হৈ গৈছে নেকি নে ক্ৰমান্বয়ে বাঢ়ি গৈছে সেইটো আমি লক্ষ্য কৰিব লাগিব ইয়াত যেটো আমি গম পালো যে ক্ৰমান্বয়ে সংখ্যাবোৰ কি হৈছে ডাঙৰ হৈ গৈছে আৰু ইয়াৰ লগত কিবা নহয় কিবা কি হৈছে যোগ অথবা পূৰণ হৈছে হয়নে এতিয়া আমি যদি প্ৰথমতে যোগ কৰি চাও 3 ৰ লগত যদি আমি 4 যোগ কৰো তেতিয়া কিমান পাম 7 পাম 7 ৰ লগত যদি আমি 8 যোগ কৰো কিমান পাম সোৱা 15 পাম একেধৰণে সোৱা 15 ৰ লগত কিমান যোগ কৰিব লাগিব সোৱা 21 পাবৰ কাৰণে 15 ৰ লগত আমি 16 যোগ কৰিব লাগিব হয়নে 16 যোগ কৰিলে আমি কিমান পাম 16 যোগ কৰিলে আমি 21 পাম একেধৰণে নেক্সট আকৌ চোৱাচোন 21 ৰ লগত কিমান যোগ কৰিলে আমি 63 পাম এতিয়া আমি যদি এনেকৈ চাও ইয়াতে কোনো ধৰণৰ আমাৰ মিল নাই হয়নে প্ৰথমতে 4 যোগ হ'ল তাৰপিছত 8 যোগ হ'ল তাৰপিছত 16 যোগ হ'ল অৰ্থাৎ এনে ধৰণে যদি আমাৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰো আমাৰ আনসাৰটো নোলাব আমি অন্য ধৰণে আমি আনসাৰটো উলিয়াবলৈ চেষ্টা কৰিব লাগিব এতিয়া ভাবিব লাগিব আমি মনতে যে এনেকুৱা ধৰণৰ কি পদ্ধতি আছে যেটো পদ্ধতিৰ সহায়ত আমি ইয়াৰ আনসাৰটো উলিয়াবলৈ পাৰিম এতিয়া ইয়াত যদি আমি চাও ইয়াতে 3 আছিল নেক্সট আছিল 7 অৰ্থাৎ 3 ৰ লগত যদি আমি 2 ইনটু কৰো 3 ইনটু 2 কিমান হ'ব 6 হ'ব হয়নে 6 ৰ লগত যদি আমি 1 এটা প্লাস কৰি দিও তেতিয়া হলে কিমান হ'ব 7 হ'ব হয়নে 3 ৰ লগত যদি আমি 2 ইনটু কৰি দিও 3 ইনটু 2 কিমান হ'ব 6 6 প্লাস 1 কিমান হ'ব 7 হ'ব এনেদৰে আমাৰ এটো 7 টো এটা হিচাপত মিলি গল নেক্সট আকৌ নেক্সট টো আমি একে হিচাপত কৰি চাও আছোন আমাৰ মিলে নে চোৱা 7 ৰ লগত যদি আমি 2 ইনটু কৰো 2 ইনটু কৰিলে কিমান পাম 14 পাম 14 ৰ লগত যদি 1 প্লাস কৰো কিমান পাম 15 পাম ঠিক আছে আমাৰ মিলি গল একে ধৰণে চোৱা নেক্সট আছে 15 ৰ লগত 2 ইনটু কৰি 1 এটা প্লাস কৰি চাও আহাছোন নেক্সট টো পাম নে 15 ইনটু 2 কিমান হ'ব 30 ৰ লগত যদি আমি 1 এটা প্লাস কৰি দিও কিমান হ'ব 31 হ'ব মিলি গৈছে চোৱা 31 নেক্সট চোৱা 31 ইনটু যদি আমি 2 কৰি দিও প্লাস 1 কৰো চোৱা 31 ইনটু 2 কিমান হ'ব 30 ইনটু 2 60 1 ইনটু 2 2 অৰ্থাৎ 60 কিমান হ'ব 2 62 ৰ লগত যদি আমি 1 প্লাস কৰি দিও তেতিয়া কিমান হ'ব 63 হ'ব সো ইয়াত 63 আছে অৰ্থাৎ এটো আমাৰ মিলি গৈছে হয়নে এতিয়া একে পদ্ধতিতে একেটা নিয়মতে আমি ইয়াৰ নেক্সট টো উলিয়াবলৈ চেষ্টা কৰিম অৰ্থাৎ এই খালি ঠাইখিনি কি হ'ব উলিয়াবলৈ চেষ্টা কৰিম ইয়াত যেটো সোৱা 63 আছে হয়নে বাকি কেইটাত সোৱাচোন 2 ইনটু কৰিছিলো হয়নে কি কৰিছিলো 2 ইনটু আৰু 1 এটা প্লাস কৰি দিছিলো গতিকে এতিয়া আমি কি কৰিম 63 ৰ লগত 2 ইনটু কৰিম আৰু 1 এটা আমি প্লাস কৰি দিম The 63 into 2 কিমান হ'ব 60 into 2 কিমান হ'ব 60 into 2 হৈছে 120 3 into 2 কিমান হ'ব 6 অৰ্থাৎ 126 আৰু কিমান আছে 1 আছে অৰ্থাৎ 126 ৰ লগত যদি আমি 1 প্লাস কৰি দিও তেতিয়া হলে কিমান হ'ব 127 হ'ব
127 ক'ত আছে এতিয়া চাব লাগিব 127 আছে অপচন নম্বৰ সি গতিকে এই কোৱেশ্চনটিৰ অপচন নম্বৰ সি কাৰেক্ট আনসাৰ হ'ব 127 এনে ধৰণে আমি আনসাৰসমূহ উলিয়াবলৈ লাগিব ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰে প্ৰায়ভাগ পৰীক্ষাত আহি থাকে গতিকে আমি এনেকুৱা ধৰণৰ প্ৰেক্টিছ বিলাক কৰিব লাগিব প্ৰেক্টিছ কৰি থাকিলেহে আমাৰ এনেকুৱা ধৰণৰ আনসাৰবোৰ উলিয়াবলৈ আমাৰ সহজ হ'ব এতিয়া চোৱা নেক্সট কোৱেশ্চনটো চোৱা আৰু ইয়াত মই ধুনীয়াকৈ তলত লিখি দিছো এই পিডিএফ টো আমি ক'ত দিম আমাৰ যিটো এপ আছে ঠিক আছে এপত আমি আপলোড কৰি দিম তাত তোমালোকে ভিডিওটো যদি চাব নিবিচৰা ইয়াৰে তোমালোকে কেনেকৈ হ'ল যেনে চোৱা each number is multiplied by 2 and then increased by 1 অৰ্থাৎ n into 2 plus 1 ঠিক আছে n মানে ইয়াতে কি ধৰা হৈছিল ইয়াত প্ৰথম যেটো যেনে 3 আছিল ঠিক আছে 3 into 2 plus 1 কিমান হ'ল চোৱা 7 হ'ল আকৌ 7 into 2 plus 1 চোৱা 15 এনেকুৱা ধৰণে মই ধুনীয়াকৈ তাত তোমালোকক লিখি দিছো ঠিক আছে গতিকে আমাৰ এপটো তোমালোকে যদি ডাউনলোড কৰা নাই ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা এতিয়া চোৱা নেক্সট কোৱেশ্চনটো অৰ্থাৎ কোৱেশ্চন নম্বৰ 2 কোৱেশ্চনটো আমাক কি দিছিলে চোৱা কোৱেশ্চনটো আমাক দিছিল যে look at this সিরিজটো আমাক কি দিছিলে 10 14 23 39 64 what number should come next ইয়াৰ পিছত কি হ'ব আমাক সুধিছে 10 14 23 39 আৰু 64 দিছে what number should come next ইয়াৰ পিছত কি হ'ব সুধিছে অপচন এ দিছিলে 100 বি 125 সি 128 ডি দিছিলে 144 গতিকে তোমালোকে ফাৰ্স্ট চেষ্টা কৰা কি হ'ব ইয়াৰ আনসাৰটো উলিয়াবৰ কাৰণে আৰু যদি তোমালোকে আনসাৰটো উলিয়াব পাৰিছা আমাক কমেন্ট সেকশনত জনাবা এতিয়া ইয়াত যদি আমি চাও 10 ৰ লগত কিমান প্লাস হৈছে চোৱা 4 প্লাস হৈছে 4 প্লাস হৈ কিমান হৈছে 14 হয়নে আকৌ চোৱা নেক্সট টু চোৱা 14 ৰ লগত কিমান প্লাস হৈছে 9 প্লাস হৈছে হয়নে 9 প্লাস হৈ কিমান হৈছে 23 হৈছে এতিয়া ইয়াৰ পৰা আমি গম পাব পাৰো যে 10 ৰ লগত চোৱা 4 টো কেনেকৈ পাম আমি 4 টো আমি কেনেকৈ পাম 2 স্কয়াৰ কৰিলে 4 পাম অৰ্থাৎ 2 স্কয়াৰ মানে কি হয় 2 স্কয়াৰ মানে হৈছে 2 into 2 কৰিলে 4 পোৱা যায় নেক্সট চোৱা 14 ৰ লগত 9 প্লাস কৰোতে 23 পোৱা গৈছিলে এই 9 কেনেকৈ পোৱা যায় 3 স্কয়াৰ অৰ্থাৎ 3 into 3 কৰিলে 9 পোৱা যায় এনেকৈ আমি চাই ল'ব লাগিব ঠিক আছে ইয়াৰ পৰা যেটো গম পালো যে প্ৰথমে 2 স্কয়াৰ হ'ল নেক্সট 3 স্কয়াৰ যোগ হ'ল অৰ্থাৎ আমি এনেকৈ লিখিব পাৰো এতিয়া তোমালোকে চাবা So 2 square মানে কি আছিল 2 into 2 অৰ্থাৎ 4 এই 4 ৰ লগত এই যেটো 10 আছে এই 10 টো কি হৈছে যোগ হৈছে অৰ্থাৎ 4 + 10 কিমান হ'ব 4 + 10 হ'ব 14 একে ধৰণে 2 স্কয়াৰ পিছত আমি কি পাম 3 স্কয়াৰ পাম হয়নে এটা 3 স্কয়াৰ টো চোৱাচোন 3 স্কয়াৰ মানে কিমান হ'ব 3 into 3 3 into 3 কিমান হ'ব 9 9 ৰ পিছত আমাক কিমান দিছে চোৱা 14 দিয়া আছে অৰ্থাৎ 9 ৰ লগত যদি আমি 14 যদি প্লাস কৰি দিও কিমান পাম 9 ৰ লগত 14 প্লাস কৰিলে আমি পাম 23 ঠিক আছে একে ধৰণে চোৱা নেক্সট 3 স্কয়াৰ পিছত আমি কি পাম 4 স্কয়াৰ ঠিক আছে 4 স্কয়াৰ দে 4 into 4 4 into 4 কিমান হয় 16 16 ৰ পিছত চোৱা 23 আমি প্লাস কৰিব লাগিব 16 ৰ লগত যদি আমি 23 প্লাস কৰি দিও কিমান পাম 6 plus 3 কিমান হ'ব 9 2 plus 1 কিমান হ'ব 3 অৰ্থাৎ আমি এই 39 টো পালো এতিয়া 4 স্কয়াৰ পিছত আমি কিমান পাম 5 স্কয়াৰ পাম তো 5 স্কয়াৰ আমি উলিয়াবলৈ চেষ্টা কৰো আহাচোন 5 into 5 কিমান হয় 25 ৰ লগত এবাৰ এই যেটো 39 আছিল এইটো আমি প্লাস কৰিব লাগিব অৰ্থাৎ যোগ কৰিব লাগিব আহা আমি যোগ কৰিবলৈ চেষ্টা কৰো 9 ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 14 4 হাতে গল 1 3 ৰ লগত 2 যোগ কৰিলে 5 5 ৰ লগত 1 যোগ কৰিলে হৈ গল 6 অৰ্থাৎ চোৱা এই 64টো আমাৰ পোৱা গল এতিয়া 5 স্কয়াৰ পিছত আমি কি পাম 6 স্কয়াৰ পাম হয়নে আৰু এই 6 স্কয়াৰটো লগত এই 64 টো যদি আমি প্লাস কৰি দিম প্লাস কৰি দিলে ইয়াৰে পিছত কি হইব অৰ্থাৎ এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব আমি হেয়া গম পাম 6 স্কয়াৰ মানে কিমান আছিল 6 into 6 কিমান হ'ব 36 ৰ আমি কিমান প্লাস কৰিম 64 প্লাস কৰিম 36 প্লাস 64 কিমান হ'ব তোমালোকে চোৱাচোন 6 4 ডবল শূন্য হৈ গল নেক্সট 6 3 9 9 কিমান হৈ গল 10 অৰ্থাৎ আমি কিমান পালো চোৱা আমি পালো 100 অপচন আছে চোৱা 100 অপচন আছে কোড আছে অপচন নম্বৰ 8 আছে গতিকে এই খালি ঠাইখিনি আমাৰ কিমান হ'ব 100 হ'ব এইটোৱে হৈছে এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ এনে ধৰণে আমি আনসাৰসমূহ উলিয়াবলৈ লাগিব
ঠিক আছে নেক্সট কোৱেশ্চনটো এতিয়া চাবা কোৱেশ্চন নম্বৰ 3 কোৱেশ্চনটো কি আছিল চোৱাচোন কোৱেশ্চনটো আছিল ইয়াতে আমাক কি দিছে সিৰিজ দিছে হয়নে চোৱা লুক এট দিস সিৰিজটো আমাক কিমান দিছে 1 দিছে 8 দিছে 27 দিছে 64 দিছে 125 দিছে ইয়াৰ পিছত কিমান হ'ব আমাক সুধিছে what number should come next option A 196 option B 216 option C 225 option number D 250 দেখে চেষ্টা কৰা তোমালোকে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব উলিয়াবৰ কাৰণে আৰু যদি পাৰিছা তোমালোকে আমাক কমেন্ট সেকশনত ইয়াৰ আনসাৰটো জনোৱা ঠিক আছে কমেন্ট কৰাচোন ইয়াৰ আনসাৰটো কি হ'ব ফাৰ্স্ট আমাক কিমান দিছিলে চোৱা ফাৰ্স্ট যেটো আমাক 1 দিছিলে হয়নে নেক্সট আমাক দিছে 8 27 হয়নে অৰ্থাৎ 1 8 27 এইটা আমি চালেই গম পাও যে 1 টো কেনেকে হ'ব পাৰে চোৱা 1 টো কেনেকে হ'ব পাৰে 1 অৰ যদি আমি কিউব উলিয়াই চাও 1 into 1 or 1 কিউব মানে কি 1 তিনিটা পূৰণ কৰিম হয়নে 1 তিনিটা পূৰণ কৰিলে কিমান হ'ব 1 এ হ'ব কাৰণ যিকোনো সংখ্যাৰ লগত যদি আমি 1 পূৰণ কৰো সেই সংখ্যাটোৰ পূৰণফল কিমান হ'ব সেই সংখ্যাটোৱে হ'ব অৰ্থাৎ 1 ৰ লগত 1 পূৰণ কৰিলে 1 পাম 1 ৰ লগত 1 পূৰণ কৰিলে আমি 1 পাম ঠিক আছে ইয়াতে কিমান হৈ গ'ল চোৱা 1 হৈ গ'ল ইয়াতে হৈ গ'ল 1 এতিয়া সব 1 কিউবৰ পিছত আমি পাও 2 কিউব মানে কিমান হ'ব 2 into 2 into 2 2 তিনিটা পূৰণ কৰিলে কিমান পাম চোৱা এতিয়া 2 যদি আমি তিনিটা পূৰণ কৰি দিও 2 দুগুণ 4 4 দুগুণ কিমান হৈ গ'ল 8 অৰ্থাৎ নেক্সট টো আমি পাই গলো এই 8 টো ঠিক আছে দেখি ইয়াত হৈ গ'ল 8 অৰ্থাৎ 8 নেক্সট হোৱা 3 কিউব হলে কিমান হ'ব 3 into 3 into 3 হয়নে 3 into 3 into 3 কৰিলে কিমান পাম 3 3 গুণ 9 9 3 গুণ কিমান হ'ব 27 হ'ব 27 হৈ গ'ল 27 ক'ত আছে চোৱা এটো চোৱা 27 আৰু আমাৰ মিলি হৈছে একে ধৰণে আমি নেক্সট টু উলিয়াবলৈ চেষ্টা কৰিম 4 কিউব উলিয়ালে কিমান পাম চোৱা 4 into 4 into 4 4 into 4 কিমান হ'ব 16 16 into 4 কিমান হয় 64 গতিকে ইয়াৰ পিছত 64 হৈ গ'ল নেক্সট চোৱা 4 কিউবৰ পিছত 5 কিউব পাম 5 কিউব হলে কিমান হ'ব 5 into 5 into 5 5 যদি আমি তিনিটা পূৰণ কৰো কিমান পাম 5 into 5 কিমান হ'ব 25 into 5 কিমান হ'ব 125 গতিকে 125 হ'ব নেক্সট এতিয়া ইয়াৰ পিছৰটোহে আমাক সুধিছে যে જો ফাৰ্স্ট 1 কিউব কৰিলো নেক্সট 2 কিউব নেক্সট 3 কিউব 4 কিউব 5 কিউব 6 কিউব কৰিলো হয়নে সৰি 5 কিউবলৈকে কৰিলো গতিকে নেক্সট টু উলিয়াবৰ কাৰণে আমি কি কৰিম 6 কিউব কৰিম এতিয়া চাবা 6 কিউব মানে কিমান হ'ব 6 into 6 into 6 এতিয়া চোৱা 6 into 6 কিমান হয় 6 into 6 হৈছে 36 ঠিক আছে 36 ৰ লগত যদি আমি 6 ইনটু কৰি দিও আমি আনসাৰটো কিমান পাম 36 ৰ লগত যদি আমি 6 ইনটু কৰো তেতিয়া হলে আমি ইয়াৰ আনসাৰটো 216 পাম ঠিক আছে তোমালোকে পূৰণ কৰি চাবা 216 ক'ত আছে চোৱা অপচন নম্বৰ বি ত আছে গতিকে এই কোৱেশ্চনটিৰ অপচন নম্বৰ বি 216 হ'ব কাৰেক্ট আনসাৰ আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চনটো অৰ্থাৎ কোৱেশ্চন নম্বৰ 4 ৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰো আহা কোৱেশ্চনটো আমাক কি দিছে চোৱাচোন কোৱেশ্চনটো আমাক দিছিল যে চোৱা কোৱেশ্চনটো আমাক দিছে যে ইয়াতে আমাক সিৰিজ দিছে লুক এট দিস সিৰিজটো আমাক কিমান দিছে 2 12 36 80 আৰু আমাক কিমান দিছে 150 দিছে what number should come next ইয়াৰ পিছত কি হ'ব সুধিছে এতিয়া সো অপচন এ 194 বি 210 সি 252 ডি আসলে 258 গতিকে কি হ'ব ইয়াৰ আনসাৰটো উলিয়াবলৈ তোমালোকে চেষ্টা কৰা আৰু যদি এই আনসাৰটো উলিয়াব পাৰিছা আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা এতিয়া চোৱা ইয়াত কিমান আছিল ফাৰ্স্ট 2 আছিল নেক্সট কিমান আছিল চোৱা নেক্সট দিয়া আছিল 12 নেক্সট আছিল 36 নেক্সট আছিল 80 আৰু ইয়াৰ পিছত আমাক কিমান দিছে চোৱা ইয়াৰ পিছত আমাক দিছে 150 ঠিক আছে এতিয়া চেষ্টা কৰা কেনেকৈ আমি আনসাৰটো উলিয়াবলৈ পাৰিম যেহেতু চোৱা আমাক ইয়াত কিমান দিছিলে অপচন ইয়াত 194 দিছিলে 210 দিছিলে 252 দিছিলে আৰু 258 দিছিলে গতিকে আনসাৰটো উলিয়াবৰ কাৰণে আমি চাব লাগিব যে এই আনসাৰটো কেনেকৈ আমাৰ ওলাব ইয়াৰে আনসাৰটো উলিয়াবৰ কাৰণে আমি চোৱাচোন 2 লগত যদি আমি 6 ইনটু কৰি দিও কিমান পাম 12 পাম হয়নে
12 ৰ লগত আকৌ 3 ইনটু কৰিলে আমি কিমান পাম 36 পাম অৰ্থাৎ এনেকে মিলিবনে আমাৰ এনেকে আমাৰ নিমিলিব আমি অন্য পদ্ধতিৰে আনসাৰটো উলিয়াবলৈ চেষ্টা কৰিব লাগিব কেনেকে আমি আনসাৰটো উলিয়াব পাৰিম আনসাৰটো উলিয়াবৰ কাৰণে আমি এটা পদ্ধতি ইউজ কৰিব পাৰো হেয়া হৈছে q plus and 2 ঠিক আছে এটো আমি ইউজ কৰিব পাৰো যেনে সোয়া ফার্স্ট যেতিয়া 2 আছে আমি 1 ক লৈ চাও 1 cube plus 1 square 1 cube plus 1 square 1 cube কৰিলে কিমান হ'ব সোয়া এক যদি আমি তিনিটা পূৰণ কৰি কিমান পাম 1 আৰু 1 স্কয়াৰ কৰিলে কিমান পাম 1 এ পাম আৰু 1 into 1 কিমান হৈ গল 2 অৰ্থাৎ আমি এইটো পালো হয়নে সোয়া এইটো পাই গলো একে ধৰণে আমি নেক্সট টু কৰিবলৈ চেষ্টা কৰো আহাচোন নেক্সট টু সোয়া এটা আমাক কিমান দি আছে 12 দি থোৱা আছে হয়নে 12 বটো আমি এনেকে উলিয়াবলৈ চেষ্টা কৰো আহাচোন 2 cube plus 2 square 2 cube কৰিলে কিমান হ'ব সোয়া 2 cube মানে কি হয় 2 into 2 plus 2 square মানে কি হয় 2 into 2 অৰ্থাৎ তিনিটা দুই পূৰণ কৰিলে কিমান হ'ব 8 হ'ব আৰু 2 into 2 কিমান হ'ব 4 অৰ্থাৎ 8 plus 4 কিমান হৈ গল 12 সোয়া 12 আছে নেক্সট ঠিক আছে এতিয়া আমি নেক্সট উলিয়াবলৈ চেষ্টা কৰো আছোন 3 cube plus 3 square 3 cube কৰিলে কিমান হ'ব 3 into 3 into 3 plus 3 square মানে কিমান হয় 3 into 3 অৰ্থাৎ তিনিটা তিনি যদি আমি পূৰণ কৰো কিমান পাম 3 3 গুণ 9 9 3 গুণ কিমান হ'ব 27 হ'ব এটা 27 হৈ গল ইয়াত প্লাস 3 into 3 কিমান হয় 9 27 ৰ লগত যদি আমি 9 প্লাস 4 কিমান হ'ব ইয়াতে হ'ব 6 ইয়াতে হৈ গল 3 অৰ্থাৎ এই 36 টো আমি পালো ঠিক আছে একে ধৰণে সোয়া 36 যদি যেহেতু আমি 3 স্কয়াৰ 3 কিউব প্লাস 3 স্কয়াৰ কৰি পালো ওদিকে এবাৰ 4 কিউব প্লাস 4 স্কয়াৰ কৰি আমি চাম সাবা 4 cube plus 4 square 4 cube মানে কি হয় 4 into 4 into 4 plus 4 square মানে হৈছে 4 into 4 এতিয়া সোয়া 4 into 4 কিমান হয় 60 16 into 4 কিমান হ'ব 64 হ'ব এই যেহেতু জিকশন আছে ইয়াতে জিকশন দিলো 4 into 4 কিমান হৈ গল 16 এইখিনি যদি আমি প্লাস কৰি কিমান পাম সোয়া কিমান হৈ গল সোয়া 80 হৈ গল সোয়া নেক্সট আছে 80 এতিয়া সোয়া 4 ৰ পিছত আমি কিমান পাও 5 পাও গতিকে 5 কিউব প্লাস 5 স্কয়াৰ 5 কিউব কৰিলে কিমান পাম 5 into 5 into 5 5 স্কয়াৰ কৰিলে কিমান পাম 5 into 5 পাম তাছ 5 কিউব কৰিলে কিমান হ'ব সোয়া 5 into 5 25 25 into 5 কিমান হ'ব 125 ঠিক আছে 125 প্লাস 5 স্কয়াৰ মানে কিমান হয় 25 অৰ্থাৎ 125 ৰ লগত যদি আমি এই 25 টো প্লাস কৰি দিও কিমান পাম 150 আমি পাম গতিকে 150 আছে নে সোয়া নেক্সট আছে গতিকে এইবাৰ ইয়াৰ পিছত কি হ'ব উলিয়াবৰ কাৰণে বৰ কি ইউজ কৰিম আমি 6 কিউব প্লাস 6 স্কয়াৰ ইউজ কৰিম চাবা 6 কিউব প্লাস 6 স্কয়াৰ 6 কিউব মানে কি হয় 6 into 6 into 6 প্লাস 6 স্কয়াৰ মানে কি হয় 6 into 6 আৰু 10 6 পূৰণ হ'ব তে 6 পূৰণ 6 6 কিমান হয় 37 37 ৰ লগত যদি আমি 6 পূৰণ কৰো কিমান পাম চাও আছোন 36 into 6 কিমান পালো সোয়া 216 পালো আৰু দুটা 6 ইনটু কৰিলে কিমান হ'ব 36 এই দুটা যদি আমি প্লাস কৰো কিমান হ'ব সোয়া কিমান পালো সোয়া 252 পালো অৰ্থাৎ 252 ক'ত আছে অপচন নম্বৰ সি আছে 252 এই কোৱেশ্চনটো 252 কাৰেক্ট আনসাৰ হ'ব আই কৰিছো বুজি পালা এনে ধৰণে আমি আনসাৰ বিলাক উলিয়াবলৈ লাগিব গতিকে এই বিলাকো তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে এতিয়া তোমালোকে কোৱেশ্চন নম্বৰ সোয়া নেক্সট 5 নম্বৰটো কোৱেশ্চনটো কি দিছিলে সোৱাচোন কোৱেশ্চনটো আমাক দিছিল যে look at this series to মন কৰিব দিছিল series to আমাক কি দিছে series to দিছে আমাক 8 24 12
36 18 54 what number should come next ইয়াৰ পিছত কি হ'ব খুদিছে অপচন চোৱা a 27 b 108 c 68 d কিমান দিছিলে 72 দিছে গতিকে আনসাৰটো তোমালোকে উলিয়াবলৈ ইয়াৰেও চেষ্টা কৰা আৰু যদি তোমালোকে আনসাৰটো উলিয়াব পাৰিছা ইয়াৰে আনসাৰটো আমাক কমেন্ট সেকশনত তোমালোকে জনোৱা কেনেকৈ হ'ব ইয়াৰে আনসাৰটো ঠিক আছে কেনেকৈ আমি ইয়াৰ আনসাৰটো উলিয়াবলৈ পাৰিম ইয়াতে তোমালোকে যদি চোৱা ইয়াতে কিমান দিছে চোৱা 8 24 12 36 18 54 দি থোৱা আছে হয়নে যেহেতু চোৱা আমাক কিমান দিছিলে 8 দিছে 24 দিছে 12 দিছে 36 দিছে 18 দিছে অৰ্থাৎ এবাৰ কি হৈছে চোৱা সংখ্যাটো ডাঙৰ হৈছে অৰ্থাৎ আকৌ সৰু হৈছে আকৌ সংখ্যাটো ডাঙৰ হৈছে আকৌ সৰু হৈছে হয়নে অৰ্থাৎ এবাৰ ডাঙৰ এবাৰ সৰু সংখ্যাটো এনেকুৱা হৈছে এবাৰ বাঢ়ি গৈছে এবাৰ কি হৈছে কমি আহিছে হয়নে সিৰিয়ালি বাঢ়ি যোৱা নাই বা সিৰিয়ালি কমি যোৱা নাই অৰ্থাৎ ক্ৰমান্বয়ে বাঢ়ি যোৱা নাই বা ক্ৰমান্বয়ে কমি যোৱা নাই যেহেতু চোৱা ইয়াতে চোৱা 8 আছে হয়নে 8 ৰ লগত কিমান ইনটু কৰিলে 24 পোৱা যায় 8 ৰ লগত আমি যদি 3 ইনটু কৰি দিও 8 ইনটু 3 কিমান হয় 24 ঠিক আছে আকৌ চোৱা 24 ৰ আমি হাফ অৰ্থাৎ 24 ক যদি আমি 2 এৰে ডিভাইড কৰো কিমান পাম 12 পাম হয়নে 24 ক যদি আমি 2 এৰে ডিভাইড কৰি দিলো কিমান পাম 24 ক 2 এৰে ডিভাইড কৰিলে আমি 12 পাম ঠিক আছে আকৌ চোৱা 12 ক আমি 12 ৰ পৰা আমি নেক্সট কিমান পালো 36 পালো কেনেকৈ পাব পাৰো 12 ৰ লগত যদি আমি 3 ইনটু কৰি দিও 12 ইনটু 3 কিমান হ'ব 36 আকৌ 36 ক যদি 2 এৰে ডিভাইড কৰি দিও কিমান হ'ব 18 হ'ব তোমালোকে ডিভাইড কৰি চাবা একেধৰণে 18 ক যদি আমি 3 এৰে ইনটু কৰি দিও কিমান হ'ব 54 হ'ব আকৌ যেহেতু চোৱা ইয়াতে কি হৈছিল এবাৰ 2 এৰে হৰণ হৈছিল এবাৰ কি হৈছিল 2 এৰে 3 এৰে পূৰণ হৈ গৈছে হয়নে গতিকে 54 ক আমি কি কৰিব লাগিব 2 এৰে ডিভাইড কৰি দিব লাগিব 54 ক যদি 2 এৰে ডিভাইড কৰো আমি কিমান পাম আমি কৰি চাও আহা ঠিক আছে কিমান হ'ব 27 মান হ'ব ঠিক আছে চোৱা 54 কিমান পালো চোৱা আমি 27 পালো 27 এতিয়া 27 টো এতিয়া অপচনত আছে নে চোৱা 27 অপচনত আছে অপচন নাম্বাৰ 8 আছে গতিকে এই কোৱেশ্চনটিৰ অপচন নাম্বাৰ 8 টো হ'ব কারেক্ট আনসাৰ এতিয়া আমি ইয়াৰ পিছৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰিম অৰ্থাৎ ইয়াৰ পিছত আমাক কি কোৱেশ্চন দিছে আমি চাও আহা এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক পৰীক্ষা বিলাকত আহি থাকিব ঠিক আছে কোৱেশ্চন নাম্বাৰ 6 চাবা এতিয়া কোৱেশ্চনটো আছিল যে নেক্সট এতিয়া তোমালোকে চোৱা কোৱেশ্চন নাম্বাৰ 6 টো কোৱেশ্চনটো কি দিছিলে চোৱা লুক এট দিস সিৰিজ তোমাক চাবলৈ দিছিল সিৰিজটো আমাক কি দিছিলে মন কৰা সিৰিজটো আমাক দিছিলে 2 3 10 15 26 what number should come next ইয়াৰ পিছত কি হ'ব বুজিছে অপচন এ 34 b 35 c 36 d আছে 37 ঠিক আছে এই অপচনবোৰৰ ভিতৰত কোনটো অপচন গাইড হ'ব তোমালোকে ফাৰ্স্ট চেষ্টা কৰা উলিয়াবলৈ আৰু যদি উলিয়াব পাৰিছা আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা ভিডিওটো তোমালোকে পোষ্ট কৰি ল'ব পাৰিবা ইয়াতে তোমালোকে যদি চোৱা ফাৰ্স্ট কিমান আছে 2 আছে হয়নে 2 ৰ লগত যদি আমি 1 প্লাস কৰি চাও তেতিয়া কিমান হ'ব 3 হ'ব হয়নে 3 ৰ লগত আকৌ 7 প্লাস কৰিলে 10 হ'ব 10 ৰ লগত আকৌ 5 প্লাস কৰিলে কিমান হয় 15 হয় অৰ্থাৎ এনেকৈ আমাৰ আনসাৰটো নোলাব আমি অন্য পদ্ধতিতে আমাৰ ইয়াৰে আনসাৰটো উলিয়াবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে এতিয়া অন্য পদ্ধতি কেনেকৈ উলিয়াব পাৰছো ইয়াত যেটো ফাৰ্স্ট 2 আছে নেক্সট কিমান আছে 3 আছে হয়নে আমি এনেকুৱা ধৰণৰ যেতিয়া কোৱেশ্চন দিয়ে আমি স্কয়াৰ উলিয়াই কিউব উলিয়াই যোগ বিয়োগ পূৰণ হৰণ আদি কৰি চাব লাগে গতিকে ইয়াতেও আমি সেম একে পদ্ধতিৰে উলিয়াবলৈ চেষ্টা কৰিম এতিয়া চোৱা ফাৰ্স্ট যদি আমি ইয়াতে চোৱা 1 ৰ যদি স্কয়াৰ উলিয়াম 1 ৰ স্কয়াৰ উলিয়ালে কিমান হ'ব 1 * 1 1 হ'ব যেহেতু 2 আছে গতিকে এই 1 টোৰ লগত অৰ্থাৎ 1 ৰ স্কয়াৰৰ লগত আমি আৰু এটা 1 প্লাস কৰি চাম 1 + 1 কিমান হৈ গ'ল 2 হৈ গ'ল একেধৰণে নেক্সট কিমান আছে চোৱা 3 আছে 3 আমি কেনেকৈ পাব পাৰো 1 স্কয়াৰৰ পিছত আমি কি পাও 2 স্কয়াৰ পাও গতিকে 2 স্কয়াৰৰ যদি আমি চোৱা 2 * 2 কৰো কিমান হ'ব 4 হ'ব গতিকে 4 আমি পালো হয়নে 4 যেহেতু পালো 4 ৰ পৰা আমি কি মাইনাস কৰিব লাগিব 1 4 ৰ পৰা 1 মাইনাস কৰিলে আমি যে 3 আছে এই 3 টো পাম গতে মাইনাস কৰি লও আহা 4 - 1 3 ঠিক আছে একেধৰণে নেক্সট টু চোৱা 2 স্কয়াৰৰ পিছত আমি কি পাও 3 স্কয়াৰ 3 * 3 3 * 3 কিমান হয় 9
যেহেতু চোৱা এবাৰ কি হৈছিল যোগ হৈছিল এবাৰ কি হৈছে বিয়োগ গতিকে এইবাৰ আমি একটা যোগ কৰিম 9 ৰ লগত 9 + 1 কিমান হ'ব 10 হ'ব অৰ্থাৎ ইয়াৰ পৰা আমি গম পালো যে ইয়াতে আমি এটো ইউজ কৰিব পাৰো যে n² + 1 এবাৰ n² + 1 আৰু এবাৰ n² - 1 ঠিক আছে এবাৰ ইয়াতে চোৱাচোন আমি কি কৰিলো 1² ৰ লগত 1 এটা যোগ কৰি 2 পালো নেক্সট আকৌ 2² ৰ পৰা 1 এটা বিয়োগ কৰি 3 পালো নেক্সট আকৌ 3² ৰ লগত 1 এটা যোগ কৰি আমি 10 পালো একে ধৰণে 4² ৰ পৰা আমি কি কৰিম চোৱা 4 * 4 কিমান হয় 16 যেহেতু চোৱা এবাৰ যোগ কৰিছিলো 1 এবাৰ বিয়োগ কৰিলো 1 আকৌ 1 যোগ কৰিলো এবাৰ কি কৰিম আকৌ 1 এটা বিয়োগ কৰিছা তে 16 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 15 হ'ব 15 আছে নে চোৱা আছে অৰ্থাৎ এইটো পদ্ধতি যদি আমি উলিয়াবলৈ চেষ্টা কৰো আমাৰ আনসাৰটো ওলাব দিকে চোৱা 5 * 5 25 এবাৰ কি কৰিম আমি চোৱা যোগ কৰিম নে বিয়োগ কৰিম এবাৰ যেতে ইয়াৰ আগত বিয়োগ কৰিছিলো এবাৰ কি কৰিম যোগ কৰিম তো 25 * 1 কিমান হ'ব 26 চোৱা 26 এ আছে আ কৰিছো বুজি পাইছা একে ধৰণে চোৱা আমি যে শেষৰটো উলিয়াবৰ কাৰণে 6² কৰিম 6 * 6 কিমান হয় 36 যেহেতু এক যোগ কৰিছিলো ইয়াত কি কৰিম এক এটা বিয়োগ কৰিম বিয়োগ কৰিলে আমি গান পাম চোৱা 35 পাম 35 আছে অপচনত গতিকে এই কোৱেশ্চনটিৰ 35 হ'ব কাৰেক্ট আনসাৰ 35 আছে অপচন নম্বৰ ডি আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা এনে ধৰণে আমি ইয়াৰ আনসাৰ বিলাক উলিয়াবলে লাগিব এতিয়া আমি কোৱেশ্চন নম্বৰ 7 ৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰিম কোৱেশ্চনটো তোমালোকে চোৱাচোন কোৱেশ্চনটো আছিল যে look at the সিৰিজটো মন কৰিব দিছে সিৰিজটো আমাক কি দিছে চোৱা সিৰিজটো আমাক দিছিলে 7 26 63 124 215 আৰু 205 দিয়া আছে ঠিক আছে গতিকে ইয়াৰ পিছত কি হ'ব উলিয়াবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব অপচন এ আছিল 315 অপচন বি 342 অপচন সি 343 আৰু অপচন নম্বৰ ডি দিয়া আছিল 441 ঠিক আছে এতিয়া তোমালোকে চেষ্টা কৰা কেনেকৈ ইয়াৰ আনসাৰটো উলিয়াবলৈ পাৰিবা আৰু আনসাৰটো উলিয়াই আমাক কমেন্ট সেকশনত কমেন্ট কৰি ইয়াৰ আনসাৰটো তোমালোকে জনাবা ঠিক আছে ইয়াতে আমি সংখ্যা কেইটা ভালদৰে চাওঁতে গম পালো যে ফাৰ্স্ট যেটো আমাক 7 দিছিলে নেক্সট যেটো আমাক 26 দিছিলে নেক্সট 63 দিছে নেক্সট 124 দিছে নেক্সট 215 দিছে 215 দিছে গতিকে ক্ৰমান্বয়ে সংখ্যাবোৰ কি হৈছে বাঢ়ি গৈছে গতিকে যেটো বাঢ়ি গৈছে আমি কেনেকৈ উলিয়াম আমি ইয়াতে উলিয়াবৰ কাৰণে চাবা প্ৰথমতে যদি আমি ইয়াত যেটো 7 আছে হয়নে 1 ৰ কিউব কৰিলে তো মান ওলাব 1 ৰ কিউব কৰিলে আমি কি পাম 1 * 1 হয়নে 1 এ পাম এনেকৈ আমাৰ নিমিলিব গতিকে আমি যেটো 1 ৰ দৰে নিমিলি আমি 2 ৰ কিউব উলিয়াই চাবা আছোন মিলিব নেকি 2 ৰ কিউব উলিয়ালে কিমান পাম চোৱা 2 * 2 * 2 2 কিউব মানে কি হয় 2 3টা পূৰণ কৰিবলৈ 2 3টা পূৰণ কৰিলে কিমান হ'ব 2 * 2 = 4 4 * 2 = 8 গতিকে ইয়াত কিমান আছে 7 হে আছে গতিকে এই 8 ৰ পৰা একটা মাইনাস কৰি চাও ঠিক আছে মিলিনে নিমিলে আমি চাই লও 8 - 1 8 ৰ পৰা 1 মাইনাস কৰিলে কিমান পাম আমি 7 পাম একে ধৰণে যদি আমি নেক্সট টু চাও নেক্সট কিমান আছে চোৱা 26 আছে 2 কিউবৰ পিছত আমি 3 কিউব কৰি চাব পাৰো 3 কিউব কৰিলে কিমান হ'ব চোৱা 3 * 3 * 3 কিমান হ'ব 27 27 ৰ পৰা ইয়াত যেটো চোৱা ইয়াৰ আগৰটো আমি কিমান মাইনাস কৰিছিলো 1 এটা মাইনাস কৰিছিলো এইবাৰ আমি কি কৰিম 1 এটা মাইনাস কৰি দিম মাইনাস কৰিলে কিমান পাম 26 গতিকে চোৱা আমাৰ এইটো পদ্ধতি মিলিছে একে ধৰণে আমি নেক্সট টু কৰিবলৈ চেষ্টা কৰিম আহাচোন 4 কিউবৰ 4 * 4 * 4 4 * 4 কিমান হ'ব 16 16 * 4 কিমান হ'ব 64 হ'ব গতিকে এই 64 ৰ পৰাও আমি 1 এটা মাইনাস কৰি চাম যেটো আগৰ কেইটাটো আমি 1 মাইনাস কৰিছিলো গতিকে 1 মাইনাস কৰিলে আমি কিমান পাম 63 পাম সো আমাৰ মিলি গৈছে 63 একে ধৰণে আমি 4 ৰ পিছত 5 কিউব পাম ঠিক আছে 5 কিউবৰ উলিয়াই চাও আহাচোন 5 কিউব মানে কি আছিল 5 তিনিটা পূৰণ 5 তিনিটা পূৰণ মানে 5 3 15 নহয় এনেকৈ পূৰণ কৰিব লাগিব প্ৰথমতে এই দুটা পূৰণ 5 পূৰণ 5 5 পূৰণ 25 25 ৰ 5 পূৰণ কৰিলে হ'ব 125 গতিকে 5 কিউব মানে কিমান হয় 125 সো ইয়াতে 125 আছে নেকি নাই কিয় মিলা নাই আমাৰ হয়নে গতিকে ইয়াত যেটো যোৱা আমি ডাইৰেক্টলি কি কৰিছিলো 1 1 আমি কি কৰিছিলো মাইনাস কৰিছিলো ইয়াৰ পৰা আমি 1 এটা মাইনাস কৰি দিম গতিকে 125 - 1 124 চোৱা এবাৰ মিলি গৈছে হয়নে একে ধৰণে এবাৰ আমি 5 কিউবৰ 6 কিউবৰ উলিয়াম
6 কিউব কৰিলে আমি কিমান পাম চোৱা 6 into 6 into 6 6 into 6 কিমান হয় 36 36 into 6 কৰিলে কিমান হ'ব 36 আৰু 6 into কৰিলে 216 হ'ব যেহেতু সব এইকেইটাত 1 1 মাইনাস কৰিছিলো 216 ৰ পৰা 1 মাইনাস কৰিম 1 মাইনাস কৰিলে আমি কিমান পাম 215 পাম 215 চোৱা পাই গলো এতিয়া আমি 7 কিউব উলিয়াই চাম 7 into 7 into 7 7 যদি আমি দুটা পূৰণ কৰো কিমান পাম 7 into 7 49 হয়নে 49 49 ৰ যদি আমি 7 পূৰণ কৰো চোৱা কিমান পালো চোৱা 343 পালো 343 ইয়াতে আমি কি মাইনাস কৰিম 1 এটা মাইনাস কৰিম গলে 343 পৰা 1 যদি মাইনাস কৰা হয় 34 কিমান পাম 2 পাম তো 342 আছে নে চোৱা আছে গতিকে অপচন নম্বৰ বি কাৰেক্ট आंसर হ'ব 342 এইটো হৈছে ইয়াৰে কাৰেক্ট आंसर এনে ধৰণে আমি ইয়াৰে आंसर সমূহ উলিয়াবলৈ লাগিব আশা কৰিছো ধুনিয়াকে তোমালোকে ইয়াৰে आंसर সমূহ বুজি পালা ইয়াৰে পিছৰ কোৱেশ্চনটোৰ आंसर উলিয়াবলৈ এতিয়া আমি চেষ্টা কৰিম তোমালোকে চাই যাবা কোৱেশ্চন নম্বৰ 8 কোৱেশ্চনটো কি আছিল চোৱা কোৱেশ্চনটো আছিল যে look at this series তো আমাক চাবলৈ দিছিল সিরিজটো আমাক কি দিছে চোৱা আমাক দিছিল 1 2 3 6 9